উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন লাট মণ্ডল বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান ৩৫০০ টকা উৎকোচ লৈ ধৰা পৰিল লাট মণ্ডল আনোৱাৰ হুছেইন আব্দুল বাতেন নামৰ লোকজনৰ পৰা দাবী কৰিছিল ২০,০০০ টকা ভূমি সংক্ৰান্তীয় কামৰ বাবে আনোৱাৰ হুছেইনে দাবী কৰিছিল এই ধনখিনি ভুক্তভোগী আব্দুল বাতেনে যোগাযোগ কৰে তেতিয়াই দুৰ্নীতি নিবাৰকৰ সৈতে কাৰ্যালয় চৌহদৰ পৰা টকা লওঁতে লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকৰ দলে আজি দুৰ্নীতি নিবাৰক শাখাৰ এজাহাৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাক আমি এজাহাৰ দিছিলোঁ আৰু সেই এজাহাৰৰ ভিত্তিত আজি দুৰ্নীতি নিবাৰক শাখাই এগৰাকী মণ্ডলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সেই মণ্ডলজনৰ নাম হৈছে আনোৱাৰ হুছেইন তেখেতে আমাৰ পৰা ২০,০০০ টকা উৎকোচ বিচাৰিছিলে শেষত ১০,০০০ টকাত আমাৰ পৰা খুজিছিলে কিন্তু আমি পইচা দিয়াত অমান্তি হোৱাত আমি মোৰ মোবাইলৰে ৰেকৰ্ড কৰিছিলোঁ আৰু ৰেকৰ্ড কৰি আমি দুৰ্নীতি নিবাৰক শাখাক কমপ্লেইন দিছিলোঁ আৰু সেই কমপ্লেইনৰ ভিত্তিত আজি দুৰ্নীতি নিবাৰক শাখাই তেখেতক গ্ৰেপ্তাৰ কৰিছে তেখেতে আমাৰ যি মাটি যি ফালিব লাগে বাটৰুৱা কৰিব লাগে সেই বাটৰুৱা সংক্ৰান্তত তেখেতে পইচা বিচাৰিছিলে ডাক কটাৰ নামত আজি ৩,৫০০ টকা দিয়া হৈছিলে আৰু হাতেলৈতে ধৰা হৈছে মোৰ নামটো আৰছাদ আলী হয় আৰু এজাহাৰকাৰী মোৰ দেউতা সন্মানীয় আব্দুল বাতিন আহমেদ এই চেগতে মই অসমৰ মুখ্যমন্ত্ৰী আৰু দুৰ্নীতি নিবাৰক শাখাৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগতে অসমৰ যি ৰাইজ সেই ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যে টকা দিয়াটো অপৰাধ লোৱাটো অপৰাধ গতিকে এই অপৰাধৰ পৰা নিজকে মুক্ত কৰক আপোনালোকৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত